নমস্কাৰ বন্ধুসকল ইংৰাজী নৱবৰ্ষ 2026ৰ কাৰণে আপোনালোকক সকলোকে বহুত শুভকামনা জনাইছো আশা কৰিছো এই নৱবৰ্ষই আপোনালোকক কঢ়িয়াই আনক সুখ সমৃদ্ধি আৰু আনন্দৰ জোৱাৰ আহক এতিয়া ভিডিঅ'টোৰ টপিকলৈ যাওঁ আমি এই ভিডিঅ'টোত আজি কথা পাতিম ইউনো এছবিআই লক বা আনলক আপুনি কেনেকৈ কৰিব পাৰিব বা এছবিআই ইন্টাৰনেট বেংকিং টো লক বা আনলক আপুনি কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল আহক এতিয়া আমি আপোনাক লৈ গৈছো এছবিআই ইউনো এপলৈ এতিয়া চাওক আমি আমাৰ মোবাইলত আহি গৈছো আৰু এছবিআই ইউনো এপটো ওপেন কৰি লৈছো ইয়াত লগইন পেজটোত আহিম আৰু একেবাৰে তললৈ যাম লক আনলক এপ এটা অপচন পাম তাৰ ওপৰত ক্লিক কৰি দিম তাৰ ওপৰত ক্লিক কৰাৰ পাছত এটা পপ আপ মেছেজ আপুনি ইয়াত দেখা পাব ইয়াত এইটো কোৱা হৈছে ইউ উইল নাও বি ৰিডাইৰেক্টেড টু https retail.online.sbi মানে এছবিআই ইন্টাৰনেট বেংকিংৰ যেটো ওয়েবসাইট আছে হেতুলৈ আপোনাৰ ৰিডাইৰেক্ট কৰা হ'ব ইয়াত ওকে ওপৰত ক্লিক কৰি দিয়ক ওকে ওপৰত ক্লিক কৰাৰ পাছত আপুনি এই পেজটোলৈ আহিব লক এণ্ড আনলক ইন্টাৰনেট বেংকিং এক্সেছৰ যেটো পেজ আছে হেতুলৈ ইয়াত প্ৰথমতে আপুনি সিলেক্ট কৰিব লাগিব হেতুত আমি ক্লিক কৰি দিও আৰু সিলেক্ট অপচনৰ ওপৰত এতিয়া দুটা অপচন পাইছো লক ইউজাৰ এক্সেছ আৰু আনলক ইউজাৰ এক্সেছ আমি লক ইউজাৰ এক্সেছটো সিলেক্ট কৰি লম তাৰ পাছত ইয়াত আপোনাৰ ইন্টাৰনেট বেংকিংৰ ইউজাৰ নেম একাউন্ট নম্বৰটো আৰু যেটো ক্যাপচা কোড দেখুৱা আছে হেতু ইয়াত ভৰাব লাগিব এইখিনি আমি ইয়াত ভৰাই লম চাওক যিখিনি ডাটা খুজিছিলে সেইখিনি আমি ইয়াত ভৰাই লৈছো এতিয়া কনফাৰ্ম কৰি দিছো কনফাৰ্ম কৰাৰ পাছত এটা নোটিফিকেশন ইয়াত আহিছে ইয়াত এইটোৱে কোৱা হৈছে you can lock your internet access if you feel there is any unauthorized access transaction being performed যদি আপুনি ভাবে যে আপোনাৰ একাউন্টত unauthorized transaction হৈ আছে বা fraud হৈ আছে তেতিয়া হলে আপুনি যেতিয়া ইচ্ছা তেতিয়া ইন্টাৰনেট এক্সেছটো বন্ধ কৰিব পাৰে the scheduled transaction and standing instruction if any set by the user will continue to be active and get executed as usual and there যদি আপুনি স্ট্যান্ডিং ইনস্ট্রাকশন দি থৈছে পইচা কাটিব কাৰণে ধৰি লওক আপুনি এসআইপি এটা খুলি থৈছে তাত পইচা কাটিব গতিকে হেবিলাক পইচা নিজে নিজে কাট খাই গৈ থাকিব এক্সিকিউট হৈ থাকিব by clicking on OK your internet access will be locked and you will not be able to perform your internet banking মানে এবাৰ আপুনি OK কৰাৰ পাছত আপোনাৰ ইন্টাৰনেট বেংকিং তো আৰু আপুনি খুলিব নোৱাৰিব যেতিয়ালৈ আপুনি আনলক নকৰে গতিকে ইয়াত আমি OK ৰ ওপৰত ক্লিক কৰি দিম OK ৰ ওপৰত ক্লিক কৰাৰ পাছত এটা OTP গুছি যাব আপোনাৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু ইমেইল এড্ৰেছ আছে তাতে তাৰ পৰা যিকোনো এটাৰ পৰা আপুনি OTP টো আনক আৰু ইয়াত ভৰাই দি সাবমিট কৰি দিয়ক এতিয়া আমি এখিনি কৰি দিছো সাবমিট কৰাৰ পাছতে চাওক your internet banking access has been locked successfully আপোনাৰ SBI ইন্টাৰনেট বেংকিং এক্সেছটো সাকসেসফুলি লক হৈ আছে এতিয়া যদি আপুনি SBI ইউনো লাইট বা ইন্টাৰনেট বেংকিং যিকোনো এটা পেজত লগইন কৰিবলৈ যায় আপুনি লগইন কৰিব নোৱাৰে এতিয়া আমি SBI ইউনোৰ যেটো লগইন পেজ আছে হেতুত আকৌ গুছি যাম ইয়াত এবাৰ লগইন কৰিবলৈ চাও আমি চেষ্টা কৰি ইয়াত আমি এমপিন টো ভৰাই দিম your access is locked on your request আপোনাৰ ৰিকুৱেষ্টত আপোনাৰ এক্সেছটো বন্ধ কৰি থোৱা আছে প্লিজ আনলক টু এক্সেছ ইউনো এতিয়া আনলক কৰক যদি আপুনি এক্সেছ কৰিব বিচাৰিছে ইউনোটো লগইন হ'ব বিচাৰিছে ওকে ওপৰত ক্লিক কৰি দিয়ক আৰু আপুনি আকৌ লগইন পেজটোত গুছি যাওক এতিয়া চাওক আমি এটো আনলক কৰিব লাগে আনলক কৰিবৰ কাৰণে আকৌ লক আনলক এই এপটোৰ ওপৰত যাব লাগিব সেই অপচনটোৰ ওপৰত গুছি যাওক তাৰ পাছত এই ওয়েবসাইটটো আহিছে ওকে কৰি দিও এতিয়া এই ওয়েবসাইটত আমি এইবাৰ অপচন সিলেক্ট কৰিম সিলেক্ট অপচনৰ ওপৰত ক্লিক কৰি আমি অপচনটো সিলেক্ট কৰিম আনলক ইউজাৰ এক্সেছ আৰু তলত ইউজাৰ নেম একাউন্ট নম্বৰ এইখিনি আমি ভৰাই দিম আৰু ক্যাপচা কোডটো ভৰাই দিম এতিয়া চাওক এই ডাটাখিনি আমি ইয়াত ভৰালো এতিয়া কনফাৰ্ম কৰি দিছো কনফাৰ্ম কৰাৰ লগে লগে আকৌ এটা OTP আমাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু ইমেইলত গুছি যাব হেতু OTP ইয়াত ভৰাম আৰু সাবমিট কৰি দিছো সাবমিট কৰাৰ পাছত এতিয়া আপুনি দুটা অপচন পাব ইয়াত ইউজিং প্ৰফাইল পাসওয়ার্ড আৰু থ্ৰো হোম ব্ৰাঞ্চ যদি আপুনি প্ৰফাইল পাসওয়ার্ডটো আপুনি পাহৰি গৈছে তেতিয়া হলে লক কৰাৰ আগতে প্ৰফাইল পাসওয়ার্ডটো ৰিসেট কৰি লব কাৰণ যদিহে আপুনি প্ৰফাইল পাসওয়ার্ডটো আনলক কৰিবলৈ ইয়াত ভৰাব নোৱাৰে আপুনি সিধা আপোনাৰ ব্ৰাঞ্চত গৈ হেইটো খুলিব পাৰিব গতিকে আপুনি যদি অনলাইনে এইটো কৰিব বিচাৰিছে তেতিয়া হলে প্ৰফাইল পাসওয়ার্ডটো জৰুৰী ইয়াত আমি সিলেক্ট কৰো ইউজিং প্ৰফাইল পাসওয়ার্ড তাৰ পাছত ইয়াত প্ৰফাইল পাসওয়ার্ডটো ভৰাই সাবমিট কৰি দিও এতিয়া মই এইটো আনলক কৰিব বিচাৰা নাই এটো পাছত আনলক কৰিম গতিকে সেই কাৰণে মই ইয়াত ভৰোৱা নাই কিন্তু আপুনি ইয়াত প্ৰফাইল পাসওয়ার্ডটো ভৰাই সাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ SBI ইউনোটো
আনলক হৈ যাব বা SBI ইণ্টাৰনেট বেংকিংটো আনলক হৈ যাব বন্ধুসকল এনেকৈ SBI ইনো বা SBI ইণ্টাৰনেট বেংকিংটো আপুনি যেতিয়া ইচ্ছা তেতিয়া লক কৰি ৰাখিব পাৰে আৰু যেতিয়া ইচ্ছা তেতিয়া আনলক কৰিব পাৰে